তো বন্ধুসকল আমি অসমত দুবছৰীয়া বিএড পাঠ্যক্ৰম বুলি কোৱাৰ লগে লগে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, আসাম ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা মনত আহে। তাৰ উপৰিও পোনপ্ৰথমবাৰৰ বাবে অসমত শিৱসাগৰ ইউনিভাৰ্চিটিয়ে দুবছৰীয়া বিএড পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰিছে আৰু এই দুবছৰীয়া বিএড পাঠ্যক্ৰমত কেনেকৈ আপোনালোকে এলিজিবিলিটি লাভ কৰিব বা কেনেধৰণে এডমিশ্যন ল'ব, তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু শিৱসাগৰ ইউনিভাৰ্চিটি বিএড এডমিশ্যন ল'বলৈ আপোনালোকে কেনেধৰণে এন্ট্ৰেন্স এক্সাম দিব, তাৰ সিলেবাস কি হ'ব, এক্সাম পেটাৰ্ণ কেনেকুৱা ধৰণৰ হ'ব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, আপোনালোকৰ এডমিশ্যন ফিজ কিমান হ'ব পাৰে, শিৱসাগৰ ইউনিভাৰ্চিটি বিএড পাঠ্যক্ৰমৰ ইনটেক কেপাচিটি কিমান, সম্পূৰ্ণ তথ্য অৰ্থাৎ বন্ধুসকল শিৱসাগৰ ইউনিভাৰ্চিটি দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছোঁ। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ কলেজ আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ আছিল আৰু শিৱসাগৰ কলেজটোক প্ৰথমতে অট'নমাছ কলেজ বনোৱা হৈছিল। তাৰপিছতে 2023 বৰ্ষত তেওঁলোকক ইউনিভাৰ্চিটি কৰা হৈছিল। অৰ্থাৎ শিৱসাগৰ কলেজটোৱে এতিয়া বৰ্তমান শিৱসাগৰ ইউনিভাৰ্চিটি হৈ পৰিছে বা শিৱসাগৰ বিশ্ববিদ্যালয় হৈ পৰিছে আৰু এই শিৱসাগৰ বিশ্ববিদ্যালয়খনেই এইবাৰৰ পৰা দুবছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আগবাঢ়িছে আৰু এই দুবছৰীয়া বিএড পাঠ্যক্ৰমত যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে, আপোনালোকে সকলোৱে জানে যে তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া NCTE গাইডলাইন্স মতে হয় আৰু NCTE গাইডলাইন্সে কয় যে যিকোনো শিক্ষাৰ্থীয়ে যদি দুবছৰীয়া বিএড পাঠ্যক্ৰমত এডমিশ্যন ল'বলৈ যায় তেতিয়াহ'লে তেওঁৰ থাকিব লাগিব গ্ৰেজুৱেশ্যন, লগতে তেওঁৰ গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ। হয় বন্ধুসকল, যদি আপোনাৰ গ্ৰেজুৱেশ্যন লগতে 50% মাৰ্কছ আছে দেন আপুনি এলিজিবিলিটি লাভ কৰিব শিৱসাগৰ ইউনিভাৰ্চিটি দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ বাবে। তো বন্ধুসকল এইটো হৈছে শিৱসাগৰ ইউনিভাৰ্চিটি বা শিৱসাগৰ ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ নটিফিকেশ্যন। হয় বন্ধুসকল, যোৱা 5 তাৰিখে তেওঁলোকে পাব্লিছ কৰিছিল আৰু তাৰ যি এক্সাম অৰ্থাৎ আপোনালোকৰ বিএড এন্ট্ৰেন্স এক্সাম যিটো হ'ব সেই বিএড এন্ট্ৰেন্স এক্সামটো তেওঁলোকে 15 জুনত কণ্ডাক্ট কৰিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া মই ইতিমধ্যে আপোনালোকক জনাইছোৱে আৰু আপোনালোকে ইয়াত ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যনত যদি আপোনালোকে দেখে ST, SC আৰু OBC আৰু PWD কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব আৰু ৰিজাৰ্ভেশ্যন ইয়াত তেওঁলোকে কৈছে 85% টোটেল নম্বৰ অফ চিট শ্বেল বি ৰিজাৰ্ভ ফৰ দ্য ষ্টুডেণ্টছ হু হেভ পাছ the qualifying bachelor's degree, master degree examination from the Shivsagar University and institution affiliated to Shivsagar University. হয় বন্ধুসকল, এইটো পিছলৈ মডিফাই হৈছে, এইটো 10% হ'ব। 10% হে শিৱসাগৰ ইউনিভাৰ্চিটি বা শিৱসাগৰ কলেজৰ পৰা পাছ কৰা শিক্ষাৰ্থীৰ কাৰণে ৰিজাৰ্ভ থাকিব। বাকী তেওঁলোকে যিটো ইয়াত কৈছে 90% যিটো হ'ব 90% আদাৰ ইউনিভাৰ্চিটি বা আদাৰ কলেজৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। লগতে 5% ST, SC, OBC কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। তো বন্ধুসকল তেতিয়াহ'লে ইয়াত বহুত ভাল কথা আপোনালোকে দেখিছে যে বাকী কোনো ইউনিভাৰ্চিটিত OBC কেণ্ডিডেটৰ কাৰণে 5% ৰিলেক্সেশ্যন নাথাকে, অৰ্থাৎ তেওঁলোকৰ 45% নহয় 50% হ'লেহে OBC কেণ্ডিডেটে এডমিশ্যন ল'ব পাৰিব। কিন্তু ইয়াত ST, SC, OBC, PWD কেণ্ডিডেটৰ 45% থাকিলেও এডমিশ্যন ল'ব পাৰিব। তো এইটো বহুত ভাল কথা। লগতে আপোনালোকৰ যিটো এন্ট্ৰেন্স এক্সাম হ'ব, এন্ট্ৰেন্স এক্সাম 60 মাৰ্কছৰ হ'ব আৰু সেইটো আপোনালোকৰ যিটো ৱেইটেজ 60 থাকিব, 60% থাকিব। বাকী 40% আপোনালোকৰ HSLC, HS, গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰীৰ পৰা তেওঁলোকে মাৰ্কছসমূহ কম্পজিট মেথডত তেওঁলোকে স্ক'ৰটো তৈয়াৰ কৰিব আৰু একেধৰণে তেওঁলোকে আপোনালোকৰ পাছ এন্ট্ৰেন্স এক্সামত পোৱা মাৰ্কছ আৰু আপোনালোকৰ HSLC, HS আৰু আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ মাৰ্কছ গোটেইকেইটা একলগ কৰি পেলাই যিটো 40% ৱেইটেজ লৈ পেলাই তাত আপোনালোকৰ একেলগতে মেৰিট লিষ্টটো পাব্লিছ কৰিব। তো ডিউৰেশ্যন অফ এক্সাম 2 আৱাৰ্ছ থাকিব, অফলাইন মোডত হ'ব আৰু টোটেল মাৰ্কছ থাকিব 60 আৰু টোটেল কুৱেশ্যন নম্বৰ থাকিব 60 কুৱেশ্যন আৰু আপোনালোকৰ যিটো চিলেবাছ হ'ব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, টিচিং এপ্টিটিউড। তো প্ৰত্যেকটো ছাবজেক্টৰ পৰা 15 মাৰ্কছকৈ থাকিব, অৰ্থাৎ 15 চাৰিটা টপিকছ, চাৰিটা সেইটো কাৰণে আপোনালোকৰ 60 মাৰ্কছ হ'ব। MCQ আকৰ্ড হ'ব, টোটেল নম্বৰ 60 কুৱেশ্যন থাকিব আৰু আপোনালোকৰ যিটো এক্সামৰ যিটো মিডিয়াম সেইটো হ'ব কেৱল ইংলিছ আৰু মাৰ্কিং স্কিমটো তেওঁলোকে কৈছে 1 মাৰ্কছকৈ থাকিব প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত। যদি আপুনি ইনকাৰেক্ট ফিল কৰে বা আপুনি যদি কোনো ভুল এনচাৰ দিয়ে তেতিয়াহ'লে তাৰ বাবে আপুনি জৰিমনা হিচাপে দিব লাগিব নেগেটিভ মাৰ্কিং 0.25
তো সিলেবাসটো অলৰেডি মই কৈছোঁ তো ডিপ সিলেবাস ইয়াত তেওঁলোকে ইয়াত কৈছে যে জেনেৰেল ইংলিছত কি আহিব পাৰে জেনেৰেল নলেজত কি আহিব পাৰে টেষ্ট অফ ৰিজনিঙত কি আহিব পাৰে টিচিং এপ্টিটিউডৰ পৰা কি আহিব পাৰে ইয়াত দিয়া আছে আৰু লেভেল অফ কুৱেশ্যন পেপাৰ দ্য লেভেল অফ কুৱেশ্যন উইল বি এট গ্ৰেজুৱেশ্যন হয় গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন আহিব হয় বন্ধুসকল তেতিয়াহ'লে আপোনালোকে এই যিটো সিলেবাস আছে গোটেই ডিটেইল সিলেবাসটো আপোনালোকে ভালদৰে চাব আৰু এনেধৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব যাতে কুৱেশ্যনটো যেহেতুকে গ্ৰেজুৱেট লেভেলৰ হ'ব অকণমান ষ্টেণ্ডাৰ্ডিটি মেইনটেইন কৰিব লাগিব পঢ়োঁতেও আৰু এক্সামটো অকণমান গ্ৰেজুৱেট লেভেল হ'ব যেহেতুকে অকণমান টাফটো আহিবই তো সেইটো কাৰণে আপোনালোকে ভালকৈ ষ্টাডি কৰিব আৰু ইয়াত তেওঁলোকে কৈছে এপ্লিকেশ্যন প্ৰচেছ অনলাইন এপ্লাই চলি আছে যোৱা 5 মে'ৰ পৰা এপ্লাই প্ৰক্ৰিয়া চলি আছে আৰু অহা 30 মে' পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইনভাৱে তো ইয়াত সম্পূৰ্ণ ডিটেইলছ দিছোঁ ডেছক্ৰিপশ্যনত মই দি দিছোঁ লিংক আপোনালোকে এপ্লাই কৰিব পাৰিব 700 এপ্লিকেশ্যন ফিজ হিচাপে দিব লাগিব আপোনালোকে তেনেধৰণে আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'লে আপোনালোকে বিএড এন্ট্ৰেন্স এক্সাম অহা 15 জুন তাৰিখে দিব পাৰিব আৰু তেওঁলোকৰ যেটো এক্সাম সেন্টাৰ কেৱল আৰু কেৱল শিৱসাগৰ ইউনিভাৰ্চিটি অৰ্থাৎ ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকে গৈ এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব ৰিজাল্ট তেওঁলোকে 5 জুলাই তাৰিখে পাবলিশ কৰিব আৰু এডমিশন যেটো তেওঁলোকে 15 জুলাইৰ পৰা আৰম্ভ কৰিব তো বন্ধুসকল তেতিয়ালে এই নোটিফিকেশন মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ভালদৰে চাব পাৰিব হেহত বন্ধুসকল মই আপোনালোকক জনাই দিওঁ শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি দুবছৰীয়া বিএড পাঠ্যক্ৰম হ'ব তাৰ ইনটেক কেপাসিটি হৈছে 50 আৰু এই 50টা ইনটেক কেপাসিটিৰ পৰা 10% শিৱসাগৰ কলেজৰ পৰা যিসকল গ্ৰেজুৱেট কৰিব সেই সমূহ শিক্ষাৰ্থীৰ কাৰণে ৰিজাৰ্ভ থাকিব অৰ্থাৎ বাকি 90% সিট থাকিব আদাৰ ইউনিভাৰ্চিটি বা বেলেগ কলেজৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে হয় বন্ধুসকল যদি আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটিত পঢ়া নাই তথাপিও আপোনালোকে এলিজিবিলিটি লাভ কৰিব আপোনালোকে গাইডলাইনছটোত যদি চাই বা শিৱসাগৰ ইউনিভাৰ্চিটিয়ে প্ৰথমতে যেটো গাইডলাইনছ প্ৰভাইড কৰিছিল সেই গাইডলাইনছত যদি চাই আপোনালোকে দেখিব যে 85% শিৱসাগৰ কলেজৰ পৰা পাছ কৰা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ কৰা আছে বুলি পিছত তেওঁলোকে মডিফাই কৰি পেলাই পুনৰ এগেইন তেওঁলোকে নোটিফিকেশন দিছে যে এটো 10% হে শিৱসাগৰ কলেজৰ পৰা গ্ৰেজুৱেচন কৰা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব মানে 90% সিট আদাৰ কলেজ বা আদাৰ ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে সিট সমূহ থাকিব তো বন্ধুসকল আপোনালোকে নিশ্চিন্ত মনে এপ্লাই কৰি পেলাই এন্ট্ৰেন্স দি পেলাই এই শিৱসাগৰ কলেজ বা শিৱসাগৰ ইউনিভাৰ্চিটিত দুবছৰীয়া বিএড পাঠ্যক্ৰম কৰিব পাৰিব লগতে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি দুবছৰীয়া বিএড পাঠ্যক্ৰম হ'ব তাৰ যেটো এডমিশন ফিজ আমি যদি এক্সপেক্ট কৰো তেতিয়ালে আপোনালোকৰ 15000 পৰা 20000 ভিতৰত কমপ্লিট হ'ব লাগে হয় বন্ধুসকল 15 পৰা 20000 ভিতৰত আপোনালোকৰ এডমিশন ফিজ কমপ্লিট হ'ব যেহেতুকে গভ ইনষ্টিটিউচন হয় আৰু আপোনালোকৰ যেটো ফিজ হে বেছি হাই নহয় বা বেছি নহয় আপোনালোকৰ এডমিশন ফিজ হে 20000 বা 20k ৰ ভিতৰত আপোনালোকৰ এডমিশন ফিজ কমপ্লিট হ'ব পাৰে তো বন্ধুসকল তেতিয়ালে এইটো আছিল শিৱসাগৰ ইউনিভাৰ্চিটি দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ সম্পূৰ্ণ তথ্য কিবা যদি থাকি গৈছে কিবা যদি ৰৈ গৈছে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে বন্ধুসকল ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ আৰু WhatsApp চেনেলৰ লিংক দি থৈছো আপোনালোকে মোক পাৰ্সোনালি মেসেজ কৰিব পাৰিব বা মোৰ মেইল আইডি দিছো তাতো আপোনালোকে মোক পাৰ্সোনালি মেইল কৰি পেলাই মোক সুধিব পাৰিব যিকোনো সমস্যা বা আপোনালোকৰ যিকোনো কোৱেৰিজ থাকিলে তো বন্ধুসকল তেতিয়ালে ভিডিওটি হেহলৈকে চাবৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম